ডিআৰই আকৌ পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব বা অসম চৰকাৰৰ যিসমূহ চাকৰি আছে এই চাকৰিসমূহৰ এপ্লাই আকৌ কেতিয়াৰ পৰা আৰম্ভ হ'ব। আঁচনিৰ জৰিয়তে চৰকাৰে যুৱক যুৱতীসকলক 2 লাখৰ পৰা 5 লাখলৈকে টকা দিয়ে। এই যিটো পইচা আছে এই পইচাটো আপোনালোকে যদি মেট্ৰিক পাছৰ পৰা গ্ৰেজুৱেশ্যন কৰি থৈছে তেনেহ'লে 2 লাখ টকা লাভ কৰিব। বাকী যিসকলে গ্ৰেজুৱেশ্যনৰ ওপৰত ধৰি লওক তেওঁলোকে প্ৰফেচনেল কিবা ডিগ্ৰী কৰি থৈছে, প্ৰফেচনেল গ্ৰেজুৱেশ্যন কৰি থৈছে, তেওঁলোকে 5 লাখলৈকে টকা লাভ কৰিব। অৰুণোদয় আঁচনিখনত আমি কেতিয়াৰ পৰা আবেদন কৰিব পাৰিম বা অৰুণোদয় আঁচনিৰ যিটো পইচা এইটো চৰকাৰে কেতিয়াৰ পৰা দিব। যিহেতু আজি শপত গ্ৰহণ অনুষ্ঠান সম্পূৰ্ণ হৈছে, গতিকে এতিয়া অৰুণোদয় আঁচনিত আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ কাৰণে আমি অনলাইনত এপ্লাই কৰিব পাৰিম নি বা ৰেচন কাৰ্ডত আমি অনলাইন নামভৰ্তি কৰিব পাৰিম নি। এতিয়া চাওক, আপোনালোকে যদি ৰেচন কাৰ্ড এখন এপ্লাই কৰিব বিচাৰে আৰু আপুনি ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু অসমত এতিয়া বিজেপি চৰকাৰে আকৌ আহিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণো কৰিলে। গতিকে বিজেপি চৰকাৰ অহাৰ লগে লগে অসমৰ জনতাই এতিয়া কোনবিলাক নতুন সা সুবিধা লাভ কৰিব, কোনবিলাক নতুন আঁচনিত আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব, কোনবিলাক চৰকাৰী আঁচনিৰ আপোনালোকে সুবিধা এতিয়া ল'ব পাৰিব, প্ৰত্যেকটো কথা আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। অৰুণোদয় আঁচনিৰ চৰকাৰে এতিয়া পইচা বঢ়াব নেকি, PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো পইচা আছে এই পইচাটো কিবা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে নেকি, লগতে CM AAA 3.0 আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা হ'ব, কোনবিলাক আপোনালোকে নতুন নতুন স্কিমত এতিয়া এপ্লাই কৰিব পাৰিব, চাকৰিসমূহ কেতিয়াৰ পৰা নতুনকৈ আবেদন ষ্টাৰ্ট হ'ব, কি নথি পত্ৰ আপোনালোকে এতিয়াৰ পৰা যা যোগাৰ কৰিব লাগিব এই আঁচনিসমূহত এপ্লাই কৰিবৰ কাৰণে, প্ৰত্যেকটো কথা আজি এই ভিডিঅ'টোত আমি ডিটেইলত আলোচনা কৰিম। গতিকে আপুনি যদি চৰকাৰী আঁচনিৰ কাৰণে আবেদন কৰিম বুলি বা চৰকাৰী চাকৰিত এপ্লাই কৰিম বুলি বহুত দিনৰ পৰা ৱেইট কৰি আছে, তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটাও কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপোনালোকক মই এই ভিডিঅ'টোত যিমানখিনি ইনফৰ্মেশ্যন দিম, যিমানখিনি আপোনালোকক আঁচনিৰ বিষয়ে ক'ম, চাকৰিৰ বিষয়ে ক'ম বা চৰকাৰী আঁচনিৰ বিষয়ে ক'ম, এই আটাইসমূহ বস্তুৰ আপোনালোকে লগালগ আপডেট পাই থাকিবৰ কাৰণে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব। যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই বা ফ'ল' কৰা নাই, লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে, টোটেলি ফ্ৰী হয়। সোনকালে আমাৰ হোৱাটছআপ চেনেলটো এই ভিডিঅ'টো চাই ফ'ল' কৰি ল'ব। এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ লগত ৰিলেটেড এটা বহুতে মোক কুৱেশ্যন সুধি আছিলে যে PM কিষাণ আঁচনিখনত আমি এতিয়া নতুনকৈ আবেদন কৰিব পাৰিম নে নোৱাৰিম। প্ৰথম কথাটো হৈছে PM কিষাণ সন্মান নিধি আঁচনিখন হৈছে এখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয়, এখন ষ্টেট গভৰ্ণমেণ্টৰ স্কিম নহয়। গতিকে আপোনালোকে PM কিষাণ সন্মান নিধি আঁচনিখনত যিকোনো সময়তে আপোনালোকে এপ্লাই কৰিব পাৰে। PM কিষাণ আঁচনিত এপ্লাই কৰিবলৈ হ'লে দুটা প্ৰক্ৰিয়া আছে, এটা হৈছে অফলাইন, এটা হৈছে অনলাইন। অনলাইনত যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে PM কিষাণৰ অফিচিয়েল যিটো ৱেবছাইট সেইটোত গৈ আপোনালোকে অনলাইনত এপ্লাই কৰিব পাৰিব। কিন্তু তাৰ কাৰণে আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন সেইটো আপোনালোকে কৰি থোৱা হ'ব লাগিব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি আপুনি কৰি থোৱা নাই, অৰ্থাৎ যদি আপোনাৰ আধাৰ কাৰ্ড লিংক হৈ থকা নাই, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে PM কিষাণত আবেদন কৰিব নোৱাৰে। যদি আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেনেহ'লে ওচৰৰ CSC চেণ্টাৰ বা কম্পিউটাৰ কেফে বা নিজেও ঘৰতে আপোনালোকে PM কিষাণৰ অফিচিয়েল ৱেবছাইটটোত গৈ আপুনি PM কিষাণ আঁচনিখনৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰ কাৰণে আপোনাৰ ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব, মাটি ৰিলেটেড নথি পত্ৰৰ প্ৰয়োজন হ'ব, আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। আপুনি যদি এজন প্ৰকৃত কৃষক হয় আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি আপুনি কৰি লৈছে তেনেহ'লে PM কিষাণ আঁচনিত আবেদন কৰাৰ পাছত আপুনি এই আঁচনিখনৰ পইচা 2000 টকাকৈ আপুনি লাভ কৰিব। পিছৰটো আপডেট হৈছে ৰেচন কাৰ্ডৰ লগত ৰিলেটেড। বহুতে মোক কুৱেশ্যন কৰি থাকে যে ৰেচন কাৰ্ডৰ কাৰণে আমি অনলাইনত এপ্লাই কৰিব পাৰিম নি বা ৰেচন কাৰ্ডত আমি অনলাইন নামভৰ্তি কৰিব পাৰিম নি। এতিয়া চাওক, আপোনালোকে যদি ৰেচন কাৰ্ড এখন এপ্লাই কৰিব বিচাৰে আৰু আপুনি যদি ৰেচন কাৰ্ডৰ কাৰণে যোগ্যৰ হয়, তেনেহ'লে আপুনি ৰেচন কাৰ্ডখন বনোৱাৰ বেষ্ট যিটো প্ৰক্ৰিয়া সেইটো হৈছে অফলাইন প্ৰক্ৰিয়া। তাৰ কাৰণে আপুনি আপোনাৰ ওচৰৰ যিখন ৰেচনৰ দোকান হয় তাত গৈ আপোনালোকে যোগাযোগ কৰিব লাগিব। তেওঁলোকৰ ওচৰত যদি পত্ৰ আহিছে তেনেহ'লে সেই পত্ৰ লৈ প্ৰয়োজনীয় নথি পত্ৰ যেনে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পাছপৰ্ট চাইজ ফটো, এইসমূহ নথি পত্ৰ আপোনালোকে তাত গাঁঠি দি আপুনি ফৰ্মখন ফিল আপ কৰি তাত ছাবমিট কৰিব লাগিব। যদি আপুনি ৰেচন কাৰ্ডৰ যোগ্যৰ হয় তেনেহ'লে আপুনি ৰেচন কাৰ্ডখন লাভ কৰিব আৰু সেই ৰেচন কাৰ্ডখন থাকিলে আপুনি চৰকাৰৰ বহুতবিলাক আঁচনি যেনে ধৰি লওক আপোনাৰ আয়ুষ্মান কাৰ্ডৰ সুবিধা, চৰকাৰী পকী টয়লেটৰ সুবিধা, PM আৱাস যোজনাৰ সুবিধা, অৰুণোদয় আঁচনিৰ সুবিধা, এই আটাইসমূহ সুবিধা আপোনালোকে তেতিয়াহে লাভ কৰিব পাৰিব। গতিকে আপুনি যদি ৰেচন কাৰ্ডখনৰ কাৰণে এপ্লাই এতিয়ালৈকে কৰা নাই বা ৰেচন কাৰ্ড যদি এতিয়ালৈকে উলিওৱা নাই আৰু যদি আপুনি ৰেচন কাৰ্ডখনৰ কাৰণে যোগ্যৰ হয় তেনেহ'লে সোনকালে আপুনি ৰেচন কাৰ্ডখনৰ কাৰণে এপ্লাই কৰিব পাৰিব। অনলাইনত অফলাইনত দুইটা প্ৰক্ৰিয়াতে হয়, কিন্তু মই আপোনালোকক প্ৰেফাৰ কৰিম যে আপুনি অফলাইন প্ৰক্ৰিয়া কৰক, যাতে সোনকালে আপোনালোকৰ কামখিনি হৈ যায়। এতিয়া আপোনালোকে বহুতে মোক সুধি আছিলে যে অৰুণোদয় আঁচনিখনত আমি কেতিয়াৰ পৰা আবেদন কৰিব পাৰিম বা অৰুণোদয় আঁচনিৰ যিটো পইচা এইটো চৰকাৰে কেতিয়াৰ পৰা দিব। যিহেতু আজি
শপত গ্ৰহণ অনুষ্ঠান সম্পূৰ্ণ হৈছে গতিকে এতিয়া অৰুণোদয় আঁচনিত আপুনি নতুনকৈ কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব বা অৰুণোদয় আঁচনিৰ পইচা কেতিয়াৰ পৰা লাভ কৰিব চাওক চৰকাৰে ইলেকশ্যনৰ আগতে অৰুণোদয় আঁচনিৰ যি আপোনালোকক পইচা দিছিলে একেলগতে আপোনালোকক 9 বা 10 হাজাৰ টকা পইচা দিছিলে এই পইচাটো দিয়াৰ পাছত চৰকাৰে কোৱা নাছিলে যে অৰুণোদয় আঁচনি তেওঁলোকে আকৌ কেতিয়াৰ পৰা পইচা দিয়া আৰম্ভ কৰিব গতিকে আপুনি ৱেইট কৰিব লাগিব যে অৰুণোদয় আঁচনিৰ যেতিয়ালৈকে চৰকাৰে অফিচিয়েল ডেট নিদিয়ে যে আমি আমুক মাহৰ পৰা পইচা আকৌ দিয়া আৰম্ভ কৰিম তেতিয়ালৈকে আপুনি অৰুণোদয় আঁচনি কোনো ধৰণৰ পইচা লাভ নকৰিব বহুতোবিলাক ইউটিউব চেনেলত আমি দেখিবলৈ পাইছোঁ যে লিখি দিয়ে তাত আজিৰ পৰা আপুনি অৰুণোদয় পইচা হ'ব কাইলৈৰ পৰা অৰুণোদয় পইচা হ'ব তেনেকুৱা নহয় চৰকাৰে যেতিয়ালৈকে অফিচিয়েলি আকৌ এনাউন্স নকৰে যে অৰুণোদয় আঁচনি আমি আমুক মাহৰ পৰা দিম তেতিয়ালৈকে আপুনি অৰুণোদয় আঁচনি পইচা লাভ নকৰিব এতিয়া অৰুণোদয় আঁচনিখনৰ নতুনকৈ যদি আপুনি আবেদন কৰিব বিচাৰে তাৰ কাৰণে আপোনালোকে ৱেইট কৰিব লাগিব এতিয়া কোনো ধৰণৰ পত্ৰ অহা নাই যেহেতু ইলেকশ্যনৰ পিছতে এইসমূহ কাম আকৌ ষ্টাৰ্ট হোৱাৰ কথা আছিলে গতিকে ইলেকশ্যন কমপ্লিট হৈ ৰিজাল্টটো দিলে চৰকাৰো গঠন হৈ গ'ল এতিয়া আপোনালোকে খুব সম্ভৱত আৰু 2 মাহ 3 মাহৰ ভিতৰত আপুনি অৰুণোদয় আঁচনিৰ নতুন পত্ৰ আকৌ পাবলৈ আৰম্ভ কৰিব আৰু তাৰ কাৰণে আপোনালোকে প্ৰয়োজনীয় কিছুমান নথিপত্ৰ যা যোগাৰ কৰি থ'ব লাগিব যেনে ৰেচন কাৰ্ড লাগিব আপোনাৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আপোনাৰ ঘৰৰ যিটো ধৰি লওক আয় আছে বছৰি হেতু আপোনাৰ 2 লাখ টকাতকৈ তলত হ'ব লাগিব ঘৰত গাড়ী গুৰা থাকিব নালাগিব চৰকাৰী চাকৰিয়াল থাকিব নালাগিব বহুতবিলাক নীতি নিয়ম আছে সেই নীতি নিয়মখিনিৰ ভিতৰত যদি আপুনি পৰে তেনেহ'লে অৰুণোদয় আঁচনিৰ পইচা আপোনালোকে আবেদন কৰিলে লাভ কৰিব বাকী যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেওঁলোকে অলপ ৱেইট কৰিব লাগিব যেতিয়ালৈকে চৰকাৰে অফিচিয়েল এনাউন্সমেণ্ট নকৰে গতিকে অফিচিয়েল এনাউন্সমেণ্টটো আপোনালোকে লগালগ পাবৰ কাৰণে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব তেতিয়া আপোনালোকে গম পাই যাব যে অৰুণোদয় আঁচনি পইচা কোন মাহৰ পৰা কেতিয়াৰ পৰা আপোনালোকে লাভ কৰিব এতিয়া পিছৰ যিখন চৰকাৰে আঁচনি আৰম্ভ কৰিবলৈ গৈ আছে যিখন আঁচনিৰ পৰা আপোনালোকে 2 পৰা 5 লাখ টকা লাভ কৰিব আঁচনিখনৰ নাম হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম চৰকাৰে এই আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া যেহেতু ইলেকশ্যনৰ আগতে আৰম্ভ কৰিছিলে মাত্ৰ দুদিন নে এদিনৰ কাৰণে একচুৱেলি দুদিন এদিনো নহয় তেওঁলোকে খুব সম্ভৱতঃ 18-19 ঘণ্টাৰ কাৰণে পৰ্টেলটোত লিখি দিছিলে CM3 3.0 বুলি ৰেজিষ্ট্ৰেশ্যনো আৰম্ভ হৈ গৈছিলে কিন্তু হঠাৎ তেওঁলোকে এইটো বন্ধ কৰি দিলে গতিকে এতিয়া সকলোৱে ৱেইট কৰি আছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম যিখন আঁচনিৰ জৰিয়তে চৰকাৰে যুৱক যুৱতীসকলক 2 লাখৰ পৰা 5 লাখ লৈকে টকা দিয়ে এই যিটো পইচা আছে এই পইচাটো আপোনালোকে যদি মেট্ৰিক পাছৰ পৰা গ্ৰেজুৱেশ্যন কৰি থৈছে তেনেহ'লে 2 লাখ টকা লাভ কৰিব যদি জেনেৰেল কাষ্টৰ হয় আপুনি মেট্ৰিক পাছ কৰিবই লাগিব যদি জেনেৰেল কাষ্টৰ নহয় তেনেহ'লে এটলিষ্ট আপুনি ক্লাছ 10 লৈকে পঢ়া হ'ব লাগিব আৰু এই আঁচনিখনৰ যিটো পইচা এই পইচাটো গ্ৰেজুৱেশ্যন কৰা সকললৈকে 2 লাখকৈ দিব তাতকৈ যদি আপুনি তলতো পঢ়িছে তেতিয়াও প্ৰব্লেম নাই আপুনি যদি যোগ্য বিবেচিত হয় আপুনি পাব 2 লাখ টকা বাকী যিসকলে গ্ৰেজুৱেশ্যনৰ ওপৰত ধৰি লওক তেওঁলোকে প্ৰফেশ্যনেল কিবা ডিগ্ৰী কৰি থৈছে প্ৰফেশ্যনেল গ্ৰেজুৱেশ্যন কৰি থৈছে তেওঁলোকে 5 লাখ লৈকে টকা লাভ কৰিব তাৰে আধা পইচা আপুনি চৰকাৰক ঘূৰাই দিব লাগিব আৰু ঘূৰাই দিওঁতে কোনো ধৰণৰ আপুনি ইণ্টাৰেষ্ট দিয়াৰ প্ৰয়োজন নাই আৰু বাকী আধা পইচা আপোনালোকক চৰকাৰে ছাবচিডি হিচাপে প্ৰদান কৰিব গতিকে এই আঁচনিখনত আবেদন কৰিবলৈ হ'লে আপোনালোকে বহুত কেইটা নথিপত্ৰ এতিয়াৰ পৰা যা যোগাৰ কৰিব লাগিব যেনে আপোনাৰ ধৰি লওক এক্সচেঞ্জ কাৰ্ড আপুনি বনাব লাগিব বেংক একাউণ্ট থাকিব লাগিব পেন কাৰ্ড আপোনাৰ থাকিব লাগিব লগতে যিসকল ধৰি লওক জেনেৰেল কাষ্টৰ নহয় বেলেগ কাষ্টৰ হয় তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেটো লাগিব প্ৰজেক্ট ৰিপৰ্টো আপুনি বনাব লাগিব গতিকে ইয়াৰ ওপৰত মই এটা ডিটেইল ভিডিঅ' বনাই থোৱা আছে যিটো ভিডিঅ' আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পাছতে মই আপোনালোকৰ স্ক্ৰীনত দি দিম সেই ভিডিঅ'টো চালে আপুনি গম পাব যে কি নথিপত্ৰ আপোনালোকে বনাব লাগিব আৰু সেইসমূহ কেনেকৈ বনাব কি কৰিব সকলোবিলাক মই সেই ভিডিঅ'টো ধুনীয়াকৈ কৈ থোৱা আছে তাৰ পিছৰ যিটো আপডেটৰ কাৰণে আপোনালোকে বহুতে মোক কুৱেশ্যন কৰি আছিলে যে গোটৰ মহিলাসকলক চৰকাৰে 25,000 টকা দিব নে নিদিয়ে যিহেতু চৰকাৰে কৈছিলে যে যিসকল মহিলাক তেওঁলোকে 10,000কৈ টকা দিছে তাৰ পৰা এতিয়া তেওঁলোকক 25,000কৈ টকা চৰকাৰে দিব বুলি কৈছিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছিলে যে তেওঁ যিখিনি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে সেইখিনি গোটেইখিনি তেওঁ আখৰে আখৰে কাম কৰিব আৰু তেওঁ সকলোকে সেইখিনিক লাভ দিব বুলি কৈছিলে গতিকে এই যিটো পইচা আছে গোটৰ মহিলাৰ আপোনাৰ 25,000 টকা পইচা চৰকাৰে তেতিয়াই কিছুমান নিয়মো বান্ধি দিছিলে গোটৰ মহিলাৰ যি 25,000 টকা পইচা এইটো কোনসকল মহিলাই লাভ কৰিব সেইটো মই আপোনাক ভালদৰে কৈ দিওঁ চাওক চৰকাৰে যেতিয়া এই আঁচনিখন আৰম্ভ কৰিছিলে তেতিয়াই কৈছিলে যে 10,000 টকা যিটো আপুনি পাব সেই পইচাটো আপুনি ইউজ কৰি দেখুৱাব লাগিব আপুনি এনেকৈ নহয় যে 10,000 টকা দি মোবাইল কিনিলে কাপোৰ কিনিলে নহ'ব আপুনি 10,000 টকাটো যদি ভালকৈ ইউজ কৰি দেখুৱাইছে বোলে দোকান এখন খুলিলে ব্যৱসায় এটা ষ্টাৰ্ট কৰিছে সেইটো দেখুৱাব পাৰিলেহে চৰকাৰে আপোনাক 25,000 টকা দিব বুলি কৈছিলে গতিকে এই আঁচনিখনৰ যেতিয়া তেওঁলোকে আকৌ আৰম্ভ কৰিব নিশ্চয় তেওঁলোকে আপোনালোকৰ পৰা ৰিপৰ্ট বিচাৰিব ফটো বিচাৰিব যে আপুনি কি কাম কৰিলে 10,000 টকাটো লৈ আৰু যদি সেইটো আপুনি দেখুৱাব পাৰে তেনেহ'লে আপোনালোকক চৰকাৰে 25,000 টকাকৈ আপোনালোকক আকৌ দিব বুলি কৈছে ডিআৰই আকৌ পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব বা অসম চৰকাৰৰ যিসমূহ চাকৰি আছে এই চাকৰিসমূহৰ এপ্লাই আকৌ কেতিয়াৰ পৰা আৰম্ভ হ'ব চাওক চৰকাৰে এতিয়া চাকৰি ৰিলেটেড কোনো ধৰণৰ একো আপডেট দিয়া নাই আৰু খুবমতে তেওঁলোকে অহা 1-1.5 মাহ বা 2 মাহৰ ভিতৰত তেওঁলোকে আকৌ আপডেট নিশ্চয় আনিব আৰু আপোনালোকে ধৰি ৰাখক যে এই বছৰ শেষলৈকে আকৌ ডিআৰইৰ নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ চান্স আছে বা অহা বছৰ জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ চান্স আছে এইটো মই কোনো ধৰণৰ ধৰি লওক চৰকাৰী
তথ্য মই আপোনালোকক দিয়া নাই জাষ্ট আগত যিখিনি তেওঁলোকে যেনেকৈ চাকৰি এপ্লাই ষ্টাৰ্ট কৰে সেইটো হিচাপত ধৰি মই কৈছোঁ যে আপোনালোকে এই বছৰ শেষলৈকে ৱেইট কৰক খুব মতে তেওঁলোকে নৱেম্বৰ বা ডিচেম্বৰ মাহৰ পৰা আকৌ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিবগৈ পাৰে গতিকে তাৰ কাৰণে আপোনালোকে কিছুমান নথিপত্ৰ এতিয়াৰ পৰা যা যোগাৰ কৰি ৰাখক আৰু এই যিকেইটা নথিপত্ৰৰ বিষয়ে মই আপোনালোকক কম এতিয়া এই নথিপত্ৰকেইটা এনেকুৱা নহয় যে অকল চাকৰিৰ কাৰণেই লাগিব স্কলাৰশ্বিপ এটাত এপ্লাই কৰিবলৈ এটা নথিপত্ৰৰ প্ৰয়োজন হ'ব প্ৰথমটো নথিপত্ৰ হৈছে আপুনি PRC এখন উলিয়াই লওক PRCখন চাকৰিৰ ক্ষেত্ৰত ইমান প্ৰয়োজন নহয় কিন্তু PRCখন উলিয়াই ৰাখক কোনো ঠিকনা নাই কেতিয়া কি ডকুমেণ্ট বিচাৰি দিয়ে PRCখন পঢ়ি থাকোঁতে এপ্লাই কৰি লওক এক্সচেঞ্জ কাৰ্ডটো আপুনি বনাই লওক যিটো মেণ্ডেটৰী হয় এক্সচেঞ্জ কাৰ্ড আমিও বনাওঁ আমাৰ থ্ৰুদি যদি বনাব বিচাৰে তেনেহ'লে এই নম্বৰটোৰ লগত যোগাযোগ কৰি আপোনালোকে আমাৰ থ্ৰুদি এক্সচেঞ্জ কাৰ্ডো বনাব পাৰিব লগতে আপোনালোকৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ডটো আপোনালোকৰ সকলোৱে বনাই থৈছে ভোটাৰ কাৰ্ডৰ আপোনালোকৰ প্ৰয়োজন হ'ব আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটোৰ প্ৰয়োজন হ'ব যদি আপুনি জেনেৰেল কাষ্টৰ হয় তেনেহ'লে কাষ্ট চাৰ্টিফিকেট নালাগে যদি অন্য কাষ্টৰ হয় কাষ্ট চাৰ্টিফিকেটখন মেণ্ডেটৰী হয় আৰু কাষ্ট চাৰ্টিফিকেটখন আপোনালোকে বনাই ৰাখিব এইসমূহ নথিপত্ৰ মেণ্ডেটৰী নথিপত্ৰ হয় যিসমূহ আপোনালোকক চাকৰি এটাত এপ্লাই কৰাৰ সময়তো ইয়াৰ ভিতৰত দুটা এটা বিচাৰে আৰু চাকৰি যেতিয়া আপুনি পায় তেতিয়া তাৰপিছত এইসমূহ নথিপত্ৰ মেণ্ডেটৰী হিচাপে ভেৰিফিকেশ্যনৰ সময়ত আপোনাৰ পৰা বিচৰা হয় গতিকে এইসমূহ নথিপত্ৰ এতিয়াৰ পৰা আপুনি যা যোগাৰ কৰি লওক বহুতে চাকৰি এপ্লাই কৰা সময়লৈ ৱেইট কৰি থাকে বা ৰিজাল্টৰ সময়লৈকে ৱেইট কৰি থকাৰ পিছত তেওঁলোক সমস্যাত পৰে লগতে কম্পিউটাৰ চাৰ্টিফিকেট এখন মেণ্ডেটৰী হয় কম্পিউটাৰ চাৰ্টিফিকেট এখন উলিয়াই লওক বহুতবিলাক চাকৰি এনেকুৱা থাকে যিবিলাকত কম্পিউটাৰ চাৰ্টিফিকেটখন মেণ্ডেটৰী হিচাপে বিচৰা হয় আৰু বহুতো ছাত্ৰ ছাত্ৰী ডিগ্ৰীও কমপ্লিট কৰি ৰাখে কিন্তু তেওঁলোকে কম্পিউটাৰ চাৰ্টিফিকেটখন নোহোৱাৰ কাৰণে বহুতবিলাক চাকৰিত এপ্লাই কৰিব নোৱাৰে চৰকাৰী চাকৰি আৰু স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ হ'লে কোনবিলাক নথিপত্ৰ কেনেকৈ এপ্লাই কৰিব লাগিব ইয়াৰ ওপৰত ডিটেইলত যদি আপুনি ভিডিঅ' চাব বিচাৰে তেনেহ'লে আপোনালোকৰ স্ক্ৰীণত এতিয়া দুটা ভিডিঅ' ওলাই আছে এটা ভিডিঅ'ত মই চৰকাৰী চাকৰি বা স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ হ'লে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে কোনবিলাক নথিপত্ৰ বনাব লাগিব সেইটোৰ বিষয়ে মই সম্পূৰ্ণ ডিটেইলত কৈ থৈছোঁ নিশ্চয় এই ভিডিঅ'টো আপোনালোকে চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ